নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ নেশ্যনেল হেল্থ মিছনৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। নেশ্যনেল হেল্থ মিছনৰ কমিউনিটি হেল্থ অফিচাৰ পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এইটো আপোনালোকে দেখিছে কমিউনিটি হেল্থ অফিচাৰ অৰ্থাৎ CHO। ইয়াৰ কাৰণে বিজ্ঞাপন আহিছে। ইয়াৰ মুঠ 100টা পদৰ কাৰণে বিজ্ঞাপন আহিছে। এইটো দেখিছে আপোনালোকে নাম্বাৰছ অফ ভেকেঞ্চি 100 নচ অৰ্থাৎ 100টা পদ ইয়াতে আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যনটো চাওক। আপোনালোকক ইয়াতে GNM বা BSc নাৰ্ছিং বিচৰা হৈছে উইথ 6 month চাৰ্টিফিকেট কোৰ্চ ইন কমিউনিটি হেল্থ আণ্ডাৰ ইগন'ত আপোনালোকে 6 monthৰ যদি কমিউনিটি হেল্থৰ কোৰ্চ বা চাৰ্টিফিকেট লৈছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আপোনালোকৰ GNM বা BSc নাৰ্ছিং হ'ব লাগিব কিন্তু। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিসমূহ ৰিজাৰ্ভেশ্যনৰ কাৰণে দিয়া হৈছে। টোটেল 100 পদ আছে। 100 পদৰে ইয়াৰে ৰিজাৰ্ভেশ্যন চিডুল কাষ্টৰ কাৰণে 7% আৰু চিডুল ট্ৰাইব প্লেনৰ কাৰণে 10%, চিডুল ট্ৰাইব হিলছৰ কাৰণে 5%, OBC আৰু MOBCৰ কাৰণে 30% দিয়া হৈছে আৰু ৰিজাৰ্ভেশ্যন ফৰ টি টাইপৰ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে দিয়া হৈছে 3% ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এইখিনি ৰিজাৰ্ভেশ্যন আৰু যিখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব ইয়াতে PWD কেণ্ডিডেটসকলৰ কাৰণে থাকিব। PWD কেণ্ডিডেটসকলে 4% আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ কাৰণে 30% থাকিব আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2% ইয়াতে ৰিজাৰ্ভেশ্যন আপোনালোকে পাব। মই বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকক জনাই দিছোঁ। ইয়াতে আপোনালোকে চাওক টোটেল 100 পদৰ ৰিজাৰ্ভেশ্যনৰ কিমানটা পদ পৰিব এইখিনি কেটেগৰী ৱাইজত ভাগ কৰা আছে। আপোনালোকে চাব পাৰিব OBC আৰু MOBCৰ কাৰণে 27টা পদ আহিব আৰু ST প্লেনৰ কাৰণে 10টা পদ আহিব, ST হিলছৰ কাৰণে 5টা পদ আহিব আৰু SC কাৰণে 7টা পদ আহিব, PWDৰ কাৰণে 4টা পদ আহিব, ওমেনৰ কাৰণে 30টা পদ আহিব আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা পদ আহিব। টোটেল 100 পদৰ কাৰণে ইয়াত আপোনালোকৰ দৰমহাটো 27,500 টকা হ'ব। এইটো পাৰ মান্থ হ'ব আৰু আপোনালোকৰ ইয়াৰ কাৰণে বয়সটো 1/1/2025লৈকে ধৰা হ'ব। 1/1/2025লৈকে আপোনালোকৰ 40 বছৰ হ'ব লাগিব। আৰু ইয়াতে ৰিলেক্সেশ্যন পাব এজৰ মিনিমাম। আপোনালোকৰ যিটো এজৰ ST আৰু SC কেণ্ডিডেটসকলে 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব অৰ্থাৎ তেওঁলোকে 50 এজলৈকে তেওঁলোকে আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ যিটো এজৰ লিমিটটো মই আপোনালোকক ক'লোৱেই। আপোনালোকে এইখিনি এজৰ চাৰ্টখনো ইয়াতে ভাল ধৰণে চাই ল'ব পাৰিব। মিনিমামটো আপোনালোকৰ 18 বছৰ ওপৰত হ'বই লাগিব আৰু বাকীখিনি আপোনালোকৰ জেনেৰেলৰ কাৰণে 40 বছৰ, OBCৰ কাৰণে 43, STৰ কাৰণে SCৰ কাৰণে 45 আৰু PWDৰ কাৰণে 50 ইয়াৰ্ছ। এইটো আপোনালোকৰ এজৰ কথাখিনি ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে। লাষ্ট ডেট অফ এপ্লিকেশ্যন ছাবমিশ্যন আপোনালোকৰ 10 জানুৱাৰী 2025। 10 জানুৱাৰী 2025ত ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। ইয়াত আবেদন কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনালোকে দেখিছে, ন' ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। আপোনালোকে ইয়াত কোনো ধৰণৰ
ফিজ পে'মেণ্ট কৰিব নালাগে। ইয়াৰ কাৰণে আপোনালোকে চিলেকশ্যন প্ৰচিডিঅ'ৰ বিষয়ে জানিবৰ কাৰণে টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কাৰণে জানিবলৈ আপোনালোকে ইয়াৰ NHCMৰ যিটো অফিচিয়েল ৱেবছাইট এইটো দেখিছে আপোনালোকে https://nhm.assam.gov.in গৈ আপোনালোকে সবিশেষ জানিব পাৰিব আৰু অনলাইন আবেদনটো আপোনালোকে তাৰ পৰাই গৈ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে বয়সৰ কাৰণে আপোনালোকে HSLCৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা আপোনালোকৰ বৰ্ডৰ পৰা বৰ্ড বা কাউন্সিলৰ পৰা প্ৰডিউচ কৰা ডকুমেণ্টছ আপোনালোকে প্ৰডিউচ কৰিব পাৰিব। আৰু ইয়াৰে ইণ্টাৰভিউ চিডিউলৰ বিষয়েও আপোনালোকে সবিশেষ জানিবলৈ আপোনালোকে বিজ্ঞাপনটো শেষলৈকে চাব আৰু চাই লৈ আপোনালোকে ডাউনলোড কৰি লৈ সকলোখিনি কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰিবলৈ হ'লে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটটো মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ nhm.assam.gov.in। ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদনটো আপোনালোকৰ 10 জানুৱাৰীত লাষ্ট ডেট আছে, গতিকে 10 জানুৱাৰীৰ আগতে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।